হেল্ল' এভৰিৱান, ৰাতিপুৱা শুই উঠি আহিয়েই মোৰ স্পেচিয়েল গ্লাছখনত নিজকে এবাৰ চাই ল'লোঁ। সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে দেউতা ওলাইছে ডিউটি যাবৰ কাৰণে, আৰু মায়ে এইফালে কি কৰি আছে দেখিছেনে? দহি বাতি আছে। কাপোৰযোৰ পিছে মাৰে হয়, আৰু মায়ে নিজৰ কাপোৰ নিজে দহি গাঠি থাকে দেই। তাৰপিছত আমি সকলো আহিলোঁ আমাৰ বৰ্তা ঘৰলৈ, মানে আজি বাৰ বাৰ্থডে আছিলে। আৰু এইফালে মোৰ মিষ্টাৰো আহি পালেহি। তাৰপিছত আমি সকলোৱে মিলি ধুনীয়াকৈ বাৰ কেকটো কাটিলোঁ, মানে ঘৰৰ সকলোৱে মিলি আৰু ধুনীয়াকৈ অকণমানকৈ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। আৰু তাই হৈছে মোৰ বৰ্তাৰ সৰুজনী ছোৱালী, আৰু টিকলিজনী হৈছে ৰ'জ, মানে বাৰ ছোৱালী। ভিডিঅ'বোৰততো আপোনালোকে আগতে দেখি গম পাইছে। আৰু কেকটো কাটি হোৱাৰ পাছতে বায়ে সকলোকে কেক খাবৰ কাৰণে দিলে, আৰু তাইকো আমি সকলোৱে ধুনীয়াকৈ খুৱাই দিলোঁ। এনেদৰে সৰু সৰু চেলিব্ৰেশ্যনবোৰ কৰিয়ে ভাল লাগে কিবা এটা। আকৌ সকলোৱে আমি ধুনীয়াকৈ চাহ তাহ খাই ঘৰলৈ বুলি আহিলোঁ। আৰু আহিয়ে মই ধুনীয়াকৈ এডাল ধূপ জ্বলালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু আজি পঢ়িলোঁ হনুমান চালিচা। মই পিছে মাজে মাজে হনুমান চালিচা পঢ়ি থাকোঁ। তাৰপিছত আজি আকৌ মই সোমালোঁ পাকঘৰত আৰু খানা বনোৱাত লাগি গ'লোঁ। আজি ইমানেই আছিলে মোৰ ভিডিঅ'ত। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।